মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম। মই জয়শ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ ৩ নম্বৰ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটিৰ অনুশীলনী 3.2 আলোচনা কৰিম। তেনেহলে আহাচোন কি প্ৰশ্ন আছে চাও। অনুশীলনী 3.2 ইয়াৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ তথ্যখিনিৰ পৰা কি উলিয়াব দিছে? বহুলোক উলিয়াব দিছে। তলৰ তথ্যখিনিৰ পৰা বহুলোক নিৰ্ণয় কৰা। এতিয়া ইয়াতে এটা ক্ৰমত দিয়াই আছে, হয়নে? গতিকে আমি ধুনীয়াকে ক'ব পাৰিম কোনটো সংখ্যা বেছিবাৰ আছে। এতিয়া চোৱা 2 টো দুবাৰ আছে ইয়াতে, 3 দুবাৰ, 4 দুবাৰ, 5 টো আছে, কেইবাৰ আছে 5? 3 বাৰ আছে। আৰু ইফালে 6 দুইবাৰ আছে আৰু 7 দুইবাৰে আছে। গতিকে ইয়াতে কি হ'ব? বহুলোকটো হ'ব ইয়াতে 5, যেহেতু 5 3 বাৰ আছে। নেক্সট আমি 2 নম্বৰটো চাও। ইয়াতেও বহুলোক উলিয়াব দিছে। এতিয়া চোৱা ইয়াতে কোনটো সংখ্যা বেছিবাৰ আছে? 41 এইফালে এবাৰ, দুবাৰ, 3 বাৰ। 43 এবাৰ, 46 এবাৰ, 48 এবাৰ, 49 দুবাৰ। গতিকে আমি দেখা পালো 41 কেইবাৰ আছে? 3 বাৰ আছে। আৰু হেইহে কি হ'ব? বহুলোকটো 40 বহুলোক হ'ব ইয়াত 41। বুজি পাইছা? একেবাৰে সহজ। নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰত কি দিছে? প্ৰাপ্ত নম্বৰৰ বহুলোক নিৰ্ণয় কৰা। এতিয়া এখন তালিকা দিছে ইয়াতে। এই তালিকাৰ পৰা তালিকাখন দিছে যে নম্বৰ কিছুমান দিয়া আছে। কিমান নম্বৰৰ ভিতৰত? 20 নম্বৰৰ ভিতৰত দিয়া আছে। আৰু এই নম্বৰৰ ওপৰত আমি চাব লাগিব যে কিমানজন মানে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে প্ৰাপ্ত নম্বৰটো কি সেইটো চাব লাগিব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যতে সৰ্বোচ্চ হ'ব, তাৰ মানে এতিয়া চোৱা ইয়াতে 3 জন ছাত্ৰ-ছাত্ৰীয়ে কি পাইছে? 10 পাইছে, হয়নে? 3 জনে কি পাইছে? 11 পাইছে। 4 জনে 12, 7 জনে কি পাইছে? 13। এতিয়া চোৱা ইয়াতে আমাক কৈছে যে প্ৰাপ্ত নম্বৰৰ বহুলোক, অৰ্থাৎ এই প্ৰাপ্ত নম্বৰৰ ওপৰতহে আমাক বহুলোকটো উলিয়াব দিছে। সেয়েহে 7টো যেহেতু সৰ্বোচ্চ, হয়নে? সেইটোৱে ডাঙৰ সংখ্যা। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 7, কাৰণ 7 জন ছাত্ৰ-ছাত্ৰীয়ে কি পাইছে? 13 নম্বৰটো পাইছে। সেয়েহে ইয়াতে বহুলোকটো কি হ'ব? 13 বুলি আহিব। যিহেতু আমাক প্ৰাপ্ত নম্বৰৰ বহুলোকটো উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত নহয়, ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো লাগিব। কিমান ছাত্ৰ-ছাত্ৰী হাই আছে ইয়াতে? 7, কিন্তু প্ৰাপ্ত নম্বৰটো কি হৈ আছে ইয়াতে? 13। সেয়েহে বহুলোকটো হ'ব ইয়াতে 13। বহুলোক হ'ব ইয়াতে 13। ঠিক আছে? এতিয়া আহা 3 নম্বৰ প্ৰশ্নত। 3 নম্বৰত কি দিছে? তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা। কি উলিয়াব দিছে? মধ্যমা উলিয়াব দিছে। এতিয়া মধ্যমা উলিয়াবৰ কাৰণে এইবোৰ সংখ্যা আমি কি কৰিব লাগিব? বা তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাব লাগিব, হয়নে? ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ 0, 1, 2, 3, 4, 5, 6, 7, 9, 8, 9, 10, 11, 9 আৰু আছে 12।
এইখিনি আছে 0 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা ইয়াতে আমি জানো মধ্যমা মানে মাজৰ সংখ্যাটো হয় না এতিয়া কেইটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 11 অৰ্থাৎ অযুগ্ম সংখ্যা 11 যেহেতু আছে আমাৰ এইফালে 5টা থাকিব সেইফালে 5টা থাকিব 1 2 3 4 5 হয় না 1 2 3 4 5 গতিকে এইফালেও 1 2 3 4 5 এইটো হ'ব আমাৰ মধ্যমা মধ্যমা হ'ব কিমান 5 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চাও তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা একেখিনিয়ে আমি এইখিনি কিহত কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি কি পাম হাতৰ পৰা আৰম্ভ হৈছে না 7 8 8 কেইটা আছে এটা দুটা তাৰ পিছত আহিব 9 এটা দুটা তিনিটা 9 পিছত আছে এটা 10 তাৰ পিছত 11 তাৰ পিছত 12 12 আছে কেইটা দুটা আমি মিলাই ল'ব লাগিব ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 এটা সংখ্যা আমাৰ কম হৈ আছে সৰি 5টোৱে লেখা নাই 5 হ'ল না এবাৰ এতিয়া চোৱা মাজত কোনটো আছে 1 2 3 4 5 1 2 3 4 5 অৰ্থাৎ এই 9টো মাজত আছে 1 2 3 4 5 সেয়ে মধ্যমাটো হ'ব এবাৰ মধ্যমা হ'ব কিমান 9 মধ্যমা হ'ব 9 সেই কাৰণে এইখিনি পাতোতে সাৱধান হবা কিবা কোনোবা এটা সংখ্যা যদি মিছ হৈ যায় উত্তৰটোৱে আমাৰ ভুল আহিব নেক্সট 4 নম্বৰ প্ৰশ্নটোত চোৱা কি দিছে যে 17 জন ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ মূল্যায়ন 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰ তালিকা তলত দিয়া ধৰণৰ 17 জন ছাত্ৰ-ছাত্ৰীৰ গণিতৰ মূল্যায়নৰ নম্বৰসমূহ তলত এনে ধৰণে দিয়া আছে কি দিয়া আছে 28 32 এনেকে 17 জনৰ দিয়া আছে এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা দুয়োটা মান একে হয়নে হেতু চাব দিছে এই তথ্যখিনিৰ পৰা বহুলকো উলিয়াব দিছে মধ্যমাও উলিয়াব দিছে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব এইখিনি বস্তু ঊৰ্ধ্বক্ৰমত সজালে তেতিয়া বহুলকটো উলিয়াব সহজ হ'ব আৰু মধ্যমাটো উলিয়াব আমাৰ সুবিধা হ'ব আমি নেক্সট স্লাইডত যাওঁ এতিয়া আমি চাব লাগিব কি কি সংখ্যা আছে আটাইতকৈ সৰু কি আছে 21 21 আৰু কি আছে তাৰ পিছত 21 আছে নেকি নাই তাৰ পিছত আছে 22 22 আছে নেকি আৰু 22 নাই 23 দুটা আছে খিনি লিখি লওঁ 21 22 23 তাৰ পিছত 24 যে 24 কেইটা আছে 24 এটাই আছে তাৰ পিছত 25 এটা 25 তাৰ পিছত 26 নাই 27 আছে দুটা 25 তাৰ পিছত 27 আছে দুটা 25 27 আৰু নেক্সট কি আছে 28 এটা আছে আৰু নাই 29 নাই
39 31 আছে 31 আৰু আছে নেকি আৰু নাই 28 আৰু sorry 28 31 28 আৰু 31 তাৰ next কি আহিব 32 এটা আছে 32 এটাই আছে তাৰপিছত next 33 নাই 34 ও নাই 32 35 1 2 3 4 চাৰিটা আছে 35 এই চাৰিটা পালো 35 ৰ পিছত কি আহিব 42 আছে আৰু এফালে 40 আছে 40 আৰু 42 আছে 40 আৰু 42 এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17টা আছে গতিকে এতিয়া আমি কি কৰিম ইয়াতে বহুলোকটো কি হ'ব ইয়াতে চোৱা 1 2 3 4 35 টো আছে 4 বাৰ গতিকে ইয়াতে বহুলোক হ'ব কিমান 35 আৰু মধ্যমাটো উলিয়াবৰ কাৰণে 17টা যেহেতু আছে আমাৰ ইফালে কেইটা হ'ব 8টা হ'ব লাগে 1 2 3 4 5 6 7 8 আৰু ইফালেও 1 2 3 4 5 6 7 8 মধ্যমা হ'ব কিমান ইয়াতে 28 এতিয়া আমাক কোৱেশ্চনটো সুধিছিলে দুইটা মান একেই নে আমি দুইটা মান একে পোৱা নাই হয়নে গতিকে আমি লিখিব পাৰো দুইটা মান একে নহয় দুইটা মান একে নহয় আমাক প্ৰশ্নটো হেতুৱে সুধিছিলে দুইটা মান একে হয় নে নহয় সো আমি পালো এটা 35 এটা 28 আৰু হেহে দুইটা মান আমাৰ একে নহয় নেক্সট আমি যাও 5 নম্বৰ প্ৰশ্নটোত 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে তলৰ তথ্যসমূহৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুইটা মান একে হয় নে ইয়াতেও চাব দিছে দুইটা মান একে হয় নে নহয় ইয়াতেও আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত আমি সজাই কি পাম ইয়াতে কি আছে 12 আছে 12 পৰা আৰম্ভ হ'ব 12 এটা দুটা তাৰপিছত 13 আহিব এটা দুটা তাৰপিছত 14 আহিব এটা দুটা তিনিটা 14 তিনিটা হয়নে তাৰপিছত আহিব 15 নাই 16 আছে 16 তাৰপিছত আছে 19 চোৱা এতিয়া ইয়াতে আমি দেখা পাইছো 14 টো তিনিবাৰ আছে হয়নে 14 তিনিবাৰ আছে এতেকে বহুলক ইয়াতে হ'ব 14 আৰু মধ্যমাটো কিমান হ'ব মধ্যমাটো 1 2 3 4 5 6 7 8 9 9 গতিকে ইফালেও 4টা হ'ব ইফালেও 4টা 1 2 3 4 1 2 3 4 মধ্যমা কি হ'ব 4 এতিয়া এই ক্ষেত্ৰত আমি দেখা পালো যে দুইটা মান একে হয় হয়নে আমি এটো লাষ্টত লিখি দিব লাগিব গতিকে এইখিনি মুছি দিবলা ওপৰত লিখি দিও এতিয়া মধ্যমাটো আমি লিখি দিও
মধ্যমা হল 14 আৰু দুটা যেহেতু একে আমি লিখি দিও এতেকে দুয়োটা মান একে দুয়োটা মান কি পালো আমি একে পালো 14 আৰু 14 বুজি পাইছা নেক্সট আমাৰ 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নত কি আছে এটা শ্ৰেণীৰ 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ এইখিনি দিছে 13টা ছাত্ৰ-ছাত্ৰীৰ বয়সৰ তথ্যসমূহৰ পৰা মধ্যমান বহুলোক আৰু মধ্যমা নিৰ্ণয় কৰিব দিছে বুজি পাইছা আমাক এবাৰ মধ্যমান মানে গড়টো উলিয়াব দিছে গতিকে প্ৰথমতে আমি বহুলোক আৰু মধ্যমাটো উলাই লও মই ইয়াতে কৰি দিও এইখিনি নহলে অসুবিধা হয় ঊৰ্ধ্ব ক্ৰমত সজাব লাগিলে কি আছে 14 আছে 14 কেইটা আছে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 আৰু 1 2 3 4 1 2 3 4 15 আছে 4টা গতিকে ইয়াতে আমি বহুলোকটো কি পাম 14 পাম আৰু কেইটা আছে তে 1 2 3 4 5 6 7 8 9 10 11 12 13 গতিকে 6টা 1 2 3 4 5 6 1 2 3 4 5 6 মধ্যমা হ'ব 14 আৰু বহুলোকো হ'ব ইয়াতে 14 বহুলোক 14 আৰু মধ্যমাও কিমান পালো 14 এতিয়া আৰু মধ্যমান উলিয়াব দিছে গুটে সংখ্যাবোৰ কি কৰিব লাগিব যোগ কৰিব লাগিব এই গুটে সংখ্যাবোৰ আমি যোগ কৰিব লাগিব যোগ কৰি যাও 14 plus 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 14 1 2 3 4 5 6 7 8 9 15 plus 15 plus 15 plus 15 হয়নে কেইটা হল 13 এই গুটেখিনি এতিয়া যোগ কৰিব লাগিব 14 কেইটা আছে 9টা আছে হয়নে গতিকে এইখিনি 36 3 9 12 আৰু 15 কেইটা আছে 4টা অৰ্থাৎ 60 681 সো এনসাৰটো এইখিনি ওপৰখিনি হ'ব 186/12 এতিয়া 13 এদে এইখিনি আমি কি কৰিব লাগিব এইখিনি হৰণ কৰিব লাগিব সোৱা 186 13 এৰে এটো এবাৰ 56 13 into 2 13 into 3 নহব 4 এদে যাব 4 এদে হলে কিমান হ'ব 12 52 ইয়াতে থাকিব 4 পইণ্ট এটা আহিব 0 নেক্সট এখিনি 3 বাৰ যাব কিমান হ'ব 39 1 থাকিব 1 হে আহিব নেক্সট আৰু এটা 0 দিলে ইয়াতে 0 হ'ব তাছে হেনেকে বাকিখিনি হ'ব আৰু আমি নকৰো সো আমাৰ এনসাৰটো হ'ব 14.30 প্ৰায় এখিনি সো এইটোৱে হল মধ্যমান আজি অনুশীলনী 3.2 ৰ এখিনি প্ৰশ্ন আলোচনা কৰিলো নেক্সট ভিডিওত আমি
ৰৈ যোৱা প্ৰশ্নখিনি আলোচনা কৰিম। আশা কৰিছোঁ যিখিনি বুজাই দিছোঁ ভালকৈ বুজি পাইছা। নমস্কাৰ, ধন্যবাদ।